নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়, সত্যত যি কম সঁচা কম। আজি অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হৈছে। আজি দেখা পাইছোঁ 126জন বিধায়কৰ অধিকাংশই আজি শপত গ্ৰহণ কৰিছে। মই এই প্ৰতিবেদন প্ৰস্তুত কৰি থকা অৱস্থাত অধিকাংশই শপত গ্ৰহণ কৰিলে আৰু অধ্যক্ষৰ দায়িত্বত ৰঞ্জিত কুমাৰ দাসক দিয়া হ'ল। যি কি নহওক, আজি বা কালিৰ ভিতৰতে মুঠ 126জন বিধায়কে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানৰ সময়ছোৱাত কিছু তথ্য ক'ব বিচাৰিছোঁ, কিছু কথা এই বিধায়কসকলৰ উদ্দেশ্যৰে বা ৰাইজৰ উদ্দেশ্যৰে আমি ক'ব বিচাৰিছোঁ। এইবোৰ কথাৰ ওপৰত আচলতে আলোচনা কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। যি কি নহওক, এইবাৰ মুঠ 48গৰাকী বিধায়ক, 48গৰাকী বিধায়কে প্ৰথমবাৰৰ বাবে বিধানসভাৰ মুখ দেখা পাইছে। বোধহয় এইটো এটা অভিলেখ হ'ব। প্ৰথমবাৰৰ বাবে 48গৰাকীকৈ বিধায়ক থিয় দিছে। হয়তো ইয়াৰ পূৰ্বে অসম গণ পৰিষদৰ কাৰ্যকালতো অনুৰূপ ধৰণৰ ঘটনা সংঘটিত হৈছিল, মই পাহৰিছোঁ, মই সেই তথ্যও চাবলৈ যোৱা নাই। কিন্তু এইবাৰ 48জন বিধায়ক থিয় হৈছে, যি প্ৰথমবাৰৰ বাবে বিধায়ক ৰূপে নিৰ্বাচিত হৈছে। ইয়াৰ মাজত সৰ্বাধিক বিধায়ক আছে বিজেপিৰ 26জন বিধায়ক এনেধৰণৰ, যিকেইজনে প্ৰথমবাৰৰ বাবে বিধায়ক হৈছে। দ্বিতীয় স্থানত আছে অসম গণ পৰিষদ, অসম গণ পৰিষদৰ 6জন। কংগ্ৰেছ দ্বিতীয় স্থানত আছে, কংগ্ৰেছৰ 9জন বিধায়ক নতুন বিধায়ক প্ৰথমবাৰৰ বাবে বিধায়ক হৈছে। আৰু BPFেও মুঠ 6জন নতুন বিধায়কক স্থান দিছে, আৰু ৰাইজৰ দলৰ ফালৰ পৰা এজন বিধায়কে প্ৰথমবাৰৰ বাবে স্থান পাইছে। অৰ্থাৎ 48জন বিধায়ক, যি 48জন বিধায়কে ইয়াৰ পূৰ্বে বিধানসভাৰ মজিয়াত কেতিয়াও থিয় হ'ব পৰা নাছিল, আজি বিধানসভাৰ মজিয়াত তেওঁলোকে থিয় দিছে। গতিকে তেওঁলোকৰ ওপৰত কিছু কথা আমি ক'ব বিচাৰিছোঁ। আজি যিসকল মন্ত্ৰী প্ৰতিপত্তিশীল অৱস্থাত আছে বা বিৰোধীত যিসকল শক্তিশালী ৰূপত বিধায়ক আছে, সেই বিধায়কসকল যেতিয়া প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল, সেই সময়তো এই ঘটনাৰ সাক্ষী আমি আছিলোঁ সাংবাদিক ৰূপে। আমি দেখা পাইছিলোঁ যে বহু মন্ত্ৰী বিধায়ক যি এতিয়া শক্তিশালী ৰূপত আছে, আজিৰ পৰা কেইবছৰমানৰ আগতে প্ৰথমবাৰ যেতিয়া বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল, তেতিয়া অতি সাধাৰণ শ্ৰেণীৰ লোক আছিল। কিন্তু যুগৰ পৰিৱৰ্তনৰ লগে লগে বিধায়কসকলৰ জীৱন যাত্ৰাও সলনি হ'ল। এজন সাধাৰণ বিধায়ক গাঁৱৰ পৰা আহিছিল, এতিয়া সেই বিধায়কজনৰ প্ৰকাণ্ড ঘৰ, সেই বিধায়কজনৰ বিলাসী গাড়ী, সেই বিধায়কজনৰ অজস্ৰ টকা, আৰু তেওঁৰ টকা আছে, ঘৰ বাৰী মাটি সম্পত্তি সকলো আছে। ভোটাৰে জানে, সমষ্টিৰ মানুহে জানে এওঁ বহুত টকা কৰিলে। কেনেকৈ কৰিলে সেই কথাও জানে। এইবোৰ টকা স্বাভাৱিকতেই চিধা টকা নহয়, বক্ৰ পথেৰে সংগ্ৰহ কৰা টকা। তথাপিও ৰাইজে তেওঁলোকক ক্ষমা কৰি দিয়ে, যে ৰাইজে গেৰেণ্টিড ভাবে যে বিধায়ক যেতিয়া হৈছে টকা পইচা থাকিবই, গতিকে বিধায়কে দুৰ্নীতি কৰাটো অপৰাধ হ'ব নোৱাৰে। এয়া ভাৰতীয় সংসদীয় ৰাজনীতিৰ শেহতীয়া ঘটনা। এয়া অপ্ৰিয় সত্য, কিন্তু বাস্তৱিকতে ইয়াক আমি মানি ল'বই লাগিব। ৰ'ব, সেই বিষয়ে কথা পতাৰ আগতে বিধায়কসকলক পৰিচয় কৰি দিব বিচাৰিছোঁ। এইবাৰ যিসকল বিধায়ক প্ৰথমবাৰৰ বাবে বিধায়ক হৈছে, তেওঁলোকে তেওঁলোকৰ প্ৰতিপক্ষক ব্যাপক ভোটৰ ব্যৱধানত বিজয়ী কৰিছে। এয়া স্বাভাৱিকতেই ভাল কথা। মই বিজেপিৰ সেই 26জন বিধায়ক, যিকেইজনে প্ৰথমবাৰৰ বাবে বিধায়ক হৈছে, তেওঁলোকৰ পৰিচয় আপোনালোকৰ আগত দিব বিচাৰিছোঁ। প্ৰথমেই ক'ব বিচাৰিছোঁ পবিত্ৰ ৰাভা। পবিত্ৰ ৰাভাই 39,917টা ভোটৰ ব্যৱধানত বিৰোধীক পৰাভূত কৰি আহিছে। পবিত্ৰ ৰাভা জেন জিৰ প্ৰতিনিধি বুলি কোৱা হয়। টংকেশ্বৰ ৰাভা, তেওঁ 47,637টা ভোটৰ ব্যৱধানত বিৰোধীক পৰাস্ত কৰি আহিছে, প্ৰথমবাৰৰ বিধায়ক। অৰূপ কুমাৰ দেৱ বিজনীৰ পৰা আহিছে, UPAৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, প্ৰায় 33,972টা ভোটৰ ব্যৱধানত তেওঁ বিজয়ী হৈছে। ৰাজু মেছ বিজেপিৰ হৈ প্ৰথমবাৰৰ বাবে জিকি আহিছে, 59,554, প্ৰায় 60,000 ভোটৰ ব্যৱধানত প্ৰথমবাৰৰ বিধায়কজন জিকি আহিছে। ৰাইজে কিমান উৎসাহেৰে মৰমেৰে ভোট দিছে আপুনি ভাবি চাওক। হিমাংশু শেখৰ বৈশ্য পলাশবাৰীৰ পৰা প্ৰথমবাৰৰ বাবে উঠিছে। হিমাংশু শেখৰ বৈশ্যক হেঁপাহ পলুৱাই পলাশবাৰী জনতাই ভোট দিছে। তেওঁ 43,953টা ভোটৰ ব্যৱধানত বিজয়ী হৈ আহিছে। আমাৰ বিতৰ্কৰ মাজত থকা গুৱাহাটীৰ এগৰাকী বিধায়ক বিজয় কুমাৰ গুপ্তা, বিজয় কুমাৰ গুপ্তাৰ বিৰুদ্ধে সামাজিক মাধ্যমত ব্যাপক হাৰত প্ৰচাৰ চলাইছিল, কিন্তু বিজয় গুপ্তাই 61,921টা ভোটৰ ব্যৱধানত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি আহিছে। ভিক্টৰ কুমাৰ দাস, তেওঁ প্ৰায় 70,000 ভোট, 59,241টা ভোটৰ ব্যৱধানত তেওঁৰ প্ৰতিপক্ষক পৰাস্ত কৰিছে। ভাবি চাওক, তেওঁক জনতাই কিমান বিশ্বাস কৰিছে, জনতাই ৰাইজৰ মাজৰ পৰা তেওঁক বিধায়ক হিচাপে প্ৰেৰণ কৰিছে। বিকন চন্দ্ৰ ডেকা, তেওঁ 54,601টা ভোটৰ ব্যৱধানত প্ৰতিপক্ষক পৰাস্ত কৰি আহিছে। নলবাৰীৰ পৰা জিকি আহিছে প্ৰথমবাৰৰ বাবে নীলিমা দেৱী, তেখেতে 23,936টা ভোটৰ ব্যৱধানত কংগ্ৰেছ পাৰ্টীক পৰাস্ত কৰিছে। বৰচলাৰ পৰা আহিছে ঋতুবৰণ শৰ্মা। ঋতুবৰণ শৰ্মাই প্ৰতিদ্বন্দ্বী ৰিপুণ বৰাক প্ৰায় 24,562টা ভোটত পৰাস্ত কৰিছে। মুনীন্দ্ৰ দাস বিহালীৰ পৰা প্ৰথমবাৰৰ বাবে জিকি আহিছে, তেওঁ প্ৰতিদ্বন্দ্বীক 60,703টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে।
ঋষিৰাজ হাজৰিকা তেওঁ আহিছে ৰঙানদীৰ ফালৰ পৰা, তেওঁৰ প্ৰতিদ্বন্দ্বীক 19,562টা ভোটত পৰাস্ত কৰিছে। জীৱন গগৈ প্ৰথমবাৰৰ পৰা আহি প্ৰথম চিচি বৰগাঁৱৰ পৰা প্ৰথমবাৰৰ পৰা নিৰ্বাচন খেলি 40,553টা ভোটৰ ব্যৱধানত 93টা ভোটত জিকি আহিছে। পুলক গোহাঁই তিনিচুকীয়াৰ পৰা 48,497টা ভোটৰ ব্যৱধানত জিকি আহিছে। সুৰুজ দিহিঙীয়া তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত মাহমৰাৰ পৰা 16,021টা ভোটৰ ব্যৱধানত তেওঁ বিধানসভালৈ জিকি আহিছে। ময়ূৰ বুঢ়াগোহাঁই নাজিৰা কংগ্ৰেছৰ দুৰ্গ আছিল। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া কম ভোটত নহয় 44,701টা ভোটৰ ব্যৱধানত হৰুৱাই থৈ আহিছে। ধীৰাজ গোৱালা কংগ্ৰেছৰ দুৰ্গ তিতাবৰত নিকটতম প্ৰতিদ্বন্দ্বীক 23,315টা ভোটৰ ব্যৱধানত হৰুৱাই বিধানসভালৈ প্ৰথমবাৰৰ বাবে জিকি আহিছে। 18 নম্বৰত আছে মৃদুল কুমাৰ দত্ত। তেওঁ দেৰগাঁৱত প্ৰথমবাৰ ইলেকশ্যন খেলিছিল আৰু জিকিছে। প্ৰথমবাৰ বিজয়ী হৈছে তেওঁ 36,953টা ভোটত। কাৰ্বি আংলং আৰু এন চি হিলছত দেখা গৈছে সূৰ্য ৰংকাৰ 17,466টা, লাঞ্চিং তেৰণে পাইছিল 78,106টা ভোট ব্যৱধান। নিচ টেৰাংপিয়ে 49,740টা ভোটৰ ব্যৱধানত আগবাঢ়িছিল। তুলিৰাম ৰাংহান প্ৰথমবাৰৰ বাবে বিধায়ক হৈছে, তেওঁ 60,243টা ভোটত প্ৰতিদ্বন্দ্বীক হৰুৱাইছে। হাবে তেৰানে 23,910টা ভোটত হৰুৱাইছে আৰু ৰূপালী লাংথাচাই 50,306টা ভোটত তেওঁ প্ৰতিদ্বন্দ্বীক হৰুৱাইছে। বৰাক উপত্যকাৰ পৰা প্ৰথমবাৰৰ পৰা আহিছে দুজন বিধায়ক, মিলন দাস তেওঁ 55,817টা ভোটৰ ব্যৱধানত জিকি আহিছে আৰু অমীয় কান্তি দাসে 44,462টা ভোটত জিকি আহিছে। এয়া হৈছে বিজেপিৰ এই 26জন বিধায়কৰ কাহিনী, যিকেইজনে এইবাৰ প্ৰথমবাৰৰ বাবে বিধায়ক ৰূপে নিৰ্বাচিত হৈছে। অসম গণ পৰিষদৰ ফালৰ পৰা 6জনে প্ৰথমবাৰৰ বাবে বিধায়ক হৈছে। তেওঁলোকৰ মাজত আছে জীৱেশ ৰয়ে বিলাসীপাৰাত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত মাত্ৰ 2,694টা ভোটৰ ব্যৱধানত জিকি আহিছিল। বৰপেটাত দীপক কুমাৰ দাস, তাত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰ ভুল হৈছিল। নিৰ্দলীয়ক তেওঁ 47,402টা ভোটৰ ব্যৱধানত হৰুৱাই আহিছে। ধৰ্মেশ্বৰ ৰয় প্ৰথমবাৰৰ পৰা বজালিবা খেলিছে, তেওঁ প্ৰতিদ্বন্দ্বীক 24,446টা ভোটত হৰুৱাইছে। প্ৰকাশ চন্দ্ৰ দাস হাজোৰ পৰা প্ৰথমবাৰৰ বাবে আহিছে, তেওঁ কংগ্ৰেছ পাৰ্টীক 724টা ভোটত হৰুৱাইছে। বিকাশ শইকীয়া তিয়কৰ পৰা প্ৰতিদ্বন্দ্বীক তেওঁ 22,672টা ভোটত হেৰুৱাইছে। আৰু ডিমৰীয়াত ডক্টৰ তপন দাস অসম গণ পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক 65,345টা ভোটৰ ব্যৱধানত হৰুৱাই বিধানসভাৰ মজিয়ালৈ নিৰ্বাচিত হৈছে। অৰ্থাৎ এন ডি এৰ ফালৰ পৰা দেখা গ'ল 26/6 32জন এন ডি এৰ প্ৰথম পৰ্যায়ত বিধায়ক আহিছে। ইয়াৰ লগত কংগ্ৰেছৰ বি পি এফৰো আছে, মই বি পি এফৰখিনি পৰৱৰ্তী সময়ত পাতিম। এইবাৰ কংগ্ৰেছৰ প্ৰসংগ আনো। কংগ্ৰেছেও এইবাৰ যথেষ্ট সংখ্যক প্ৰাৰ্থীক বিজয়ী কৰি পাৰিছে। 9জনকৈ বিধায়ক যি প্ৰথমবাৰৰ বাবে বিজয়ী হৈ আহিছে। আশ্ৰাফুল ইছলাম শ্বেখ তেওঁ 9,022টা ভোটৰ ব্যৱধানত জিকিছে। বেবী বেগম 68,661টা ভোটত জিকিছে। মহিবুৰ ৰহমান 53,146টা ভোটত জিকি আহিছে। মহম্মদ নুৰুল ইছলাম 18,305টা ভোটৰ ব্যৱধানত জিকিছে। তানজিল হুছেইন ৰকিমুল হুছেইনৰ পুত্ৰই ৰেকৰ্ড কৰিছে 1,08,310টা ভোটৰ ব্যৱধানত চামগুৰিত তেওঁ জিকি আহিছে। ডক্টৰ জয়প্ৰকাশ দাস নাওবৈচাৰ পৰা 23,751টা ভোটৰ ব্যৱধানত জিকি আহিছে। আৰু জুবেৰ আহমেদে বৰাক উপত্যকাত 1,05,448টা ভোটৰ ব্যৱধানত জিকিছে। জাকাৰিয়া আহমেদে 26,003টা ভোটত আগবাঢ়িছে আৰু আমিনুল ৰছিদ চৌধুৰীয়ে 86,632টা ভোটত নিকটতম প্ৰতিদ্বন্দ্বীক হৰুৱাই আহিছে। এয়া হৈছে কংগ্ৰেছৰ নতুন বিধায়কসকল। কংগ্ৰেছৰ নতুন বিধায়কৰ মাজত দেখা গৈছে যে কংগ্ৰেছৰ 19জন বিধায়কৰ মাজত 9জন বিধায়কে প্ৰথমবাৰৰ বাবে বিধানসভাৰ মজিয়া দেখিছে। এন ডি এৰ অন্যতম অংশীদাৰ বি পি এফৰ প্ৰসংগ আহোঁ। বি পি এফেও যথেষ্ট নতুন প্ৰাৰ্থী দিয়াইছিল। তেওঁ 10খন আসনৰ ভিতৰত 6খনত ফ্ৰেছ প্ৰথমবাৰৰ বাবে নিৰ্বাচন খেলা প্ৰাৰ্থী আহিছে। সভাৰাম বসুমতাৰীৰ 22,977 ভোটৰ ব্যৱধানত জিকি আহিছে। শিউলি বসুমতাৰী হাগ্ৰামা মহিলাৰ পত্নী, তেওঁ 39,633টা ভোটৰ ব্যৱধানত জিকি আহিছে। ৰূপম চন্দ্ৰ ৰয় 23,710, থানেশ্বৰ বসুমতাৰী 47,410, পানীৰাম ব্ৰহ্ম 38,306, মনেশ্বৰ ব্ৰহ্ম 37,797টা ভোটৰ ব্যৱধানত জিকি আহিছে। ৰাইজৰ দলৰ পৰা 2জন বিধায়ক আছিল, এজন অখিল গগৈ, তেওঁ পুৰণা বিধায়ক, গতিকে তেওঁৰ ওপৰত আলোচনা নকৰোঁ। প্ৰথমবাৰৰ বাবে জিকি অহা মেহবুব মুখতাৰে 71,494টা ভোটত নিকটতম প্ৰতিদ্বন্দ্বীক হৰুৱাই আহিছে। গতিকে ইয়াৰ লগতে এইকেইজন হ'ল মুঠ 48গৰাকী, যি 48গৰাকী কৈছোঁ 9 বিধায়ক। এতিয়া এই 9 বিধায়কসকলৰ কিছু কাহিনী ক'ব বিচাৰিছোঁ। বিধায়কে দুৰ্নীতি কৰে, সেইটো কোনো আচৰিত কথা নহয়। ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিত আজি 20-25 বছৰৰ পৰা এনে এক ধাৰণা হৈছে যে দুৰ্নীতি কৰাটো কোনো ক্ষেত্ৰতে অপৰাধ নহয়। এই যে বিধায়কসকল নতুন বিধায়কসকল আহিছে, আজি সাধাৰণ ৰূপত আহিছে, মোৰ দৃঢ় বিশ্বাস
ৰাজনীতিৰ পথাৰত এওঁলোক যদি টিকি থাকিব পাৰে, 3বাৰ বা 4বাৰলৈ তেওঁলোক যদি বিধায়ক হয়, হয়তো ইয়াৰে কোনো অদূৰ ভৱিষ্যতে আমি যেতিয়া বৃদ্ধ হ'ম, এওঁলোকৰ মাজেৰে কোনো মন্ত্ৰী হ'ব, তেতিয়া আমি স্বচক্ষে প্ৰত্যক্ষ কৰিম এই সাধাৰণভাৱে জিকি অহা এই বিধায়কসকলৰ লাইফষ্টাইল সলনি হৈছে, জীৱনশৈলী সলনি হৈছে। বিলাসী গাড়ীত ঘূৰিব, ডাঙৰ ডাঙৰ ঘৰ বনাব, সমষ্টিত এটা প্ৰকাণ্ড ঘৰ বনাব, গুৱাহাটীত ঘৰ হ'ব, কাইলৈ পৰহিলৈ মুম্বাই, দিল্লী, কলিকতা আদিত তেওঁলোকে ঘৰ বনাব। ৰাইজে তেওঁলোকক যেন এনেধৰণে দুৰ্নীতি কৰিবলৈ আজিৰ পৰা অথৰাইজ কৰিছে বা কৰ্তৃত্ব দিছে। ইয়াৰ লগতে বহুবোৰ কথা আছে। যিকোনো সমষ্টিৰ এজন বিধায়কৰ ঘৰলৈ পুৱাৰে পৰা বিভিন্ন শ্ৰেণীৰ লোকৰ আগমন ঘটে, বিশেষকৈ দুখীয়া শ্ৰেণীৰ লোকৰ আগমন ঘটে, এক শ্ৰেণীৰ ঠিকাদাৰ আগমন ঘটে। ঠিকাদাৰসকলে বিভিন্ন কামৰ বাবে হেঁচা দিয়ে। অপ্ৰিয় সত্য যে এজন বিধায়কৰ অনুমোদন অবিহনে এটা কাম হোৱাত বাধা হয়। কোনোবা এটা কাম এজন ঠিকাদাৰে কৰিব বিচাৰিছে, ডিপাৰ্টমেণ্টে ঠিকাদাৰজনক কামটো দিছে, সেই ঠিকাদাৰজনে কামটো লওঁতে স্থানীয় বিধায়কজনক লগ ধৰা নাই। সাধাৰণতে লগ ধৰিলে 1% এটা কমিশ্যন লৈ বুলি অভিযোগ উত্থাপন হয়। 1% স্থানীয় বিধায়কজনক দিবই লাগিব। যদিহে স্থানীয় বিধায়কজনক টকা দিয়া নহয়, স্থানীয় বিধায়কজনক যোগাযোগ নকৰি যদিহে সেই ঠিকাদাৰজনে কাম কৰে, দুদিন পিছত সেই স্থানীয় বিধায়কজনে ডিপাৰ্টমেণ্টলৈ পত্ৰ লিখে যে মোৰ সমষ্টিত এই ঠিকাদাৰজনে কাম কৰিছে, কামখিনি ভাল হোৱা নাই, তদন্ত হ'ব লাগে। লগে লগে তদন্ত হয়, কাম স্থগিত হয়, গতিকে ঠিকাদাৰজন বিপদত পৰে। গতিকে সেই ঠিকাদাৰজনে ভাবে এনে বিপদত পৰাৰ পৰিৱৰ্তে স্থানীয় বিধায়কজনক আমি 1% কমিশ্যন দি দিয়াটো একো অপৰাধ নহয়। সেইদৰে স্থানীয় বিধায়কজনক 1% কমিশ্যন দি দিয়া হয়। এয়া নিয়মলৈ পৰিণত হৈছে। শাসনাধিষ্ঠ দলৰ বিধায়কসকলে সমষ্টিৰ প্ৰতিটো কামৰ বাবে নিজৰ মনোমত ঠিকাদাৰজনক লৈ মন্ত্ৰীৰ কাষলৈ যায়, তেওঁক কামটো দিব লাগে, তেওঁ বৃহৎ পৰিমাণৰ ধন তেওঁ লয়। বহু ঠিকাদাৰে আচলতে নিজৰ সমষ্টিৰ কাম নিজেই কৰে, নিজৰ নামটো নিদি তেওঁৰ ঘনিষ্ঠজনক সন্মুখত ঠিকাদাৰ ৰূপে থিয় কৰাই। আচলতে তাত যি ইনভেষ্টমেণ্ট সেই MLA-জনৰ হয়। এইবোৰ যে MLA-বোৰ জিকি আহিলে, এই অধিকাংশই মই বিজেপিৰ MLA কথা কৈছোঁ বা NDA MLA কথা কৈছোঁ বা কংগ্ৰেছৰ MLA-সকলৰ কথা কৈছোঁ, তেওঁলোকে নিৰ্বাচনত জিকিবলৈ নিৰ্বাচনী আয়োগে সীমিত ধন বাছি দিয়ে। টকা 40 লাখ খৰচা কৰিব লাগিব, হিচাপ দিব লাগিব। কিন্তু এওঁলোকে একোটা নিৰ্বাচনত মিনিমাম 2 কোটিৰ পৰা 5 কোটি টকা খৰচা কৰে এটা নিৰ্বাচন জিকিবলৈ। আনুষ্ঠানিকভাৱে ক'ব নোৱাৰি যদিও আমি সকলোৱে জানো এইবাৰ ইলেকশ্যনত প্ৰতিজন বিধায়কক, প্ৰতিজন প্ৰাৰ্থীক, বিজেপিৰ ফালৰ পৰা নিৰ্বাচন খেলিবলৈ 2 কোটি টকাকৈ সাহায্য দিয়া হৈছিল। অনুৰূপ ধৰণে কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিজন প্ৰাৰ্থীক 2 কোটিকৈ টকা দিয়া হৈছিল। ৰাইজৰ দলেও তেওঁলোকৰ প্ৰাৰ্থীসকলক 50 লাখৰ পৰা 2 কোটিকৈ টকা দিছিল। আন কথা ক'ব নালাগে, সৰ্বহাৰাৰ নেতা বুলি কোৱা, কৃষক নেতা বুলি কোৱা অখিল গগৈয়ে শিৱসাগৰত যিটো হাৰত টকা খৰচ কৰিছিল, সেই কথা আমি ক'ব নালাগে। শিৱসাগৰৰ যিকোনো এজন মানুহক প্ৰশ্ন কৰিলে তেওঁ ক'ব যে অখিল গগৈ ক'ৰ পৰা ইমান টকা পালে আমি আচৰিত হ'লোঁ। অখিল গগৈও তাত 4-5 কোটি টকাৰ পৰা আৰম্ভ কৰি 10 কোটি টকা পৰ্যন্ত ব্যয় কৰিলে। অৰ্থাৎ এই ৰাজনীতিৰ যুদ্ধখনত এই উদ্যোগটো, মই পুনৰ কৈছোঁ, ৰাজনীতিৰ উদ্যোগটোত প্ৰৱেশ কৰিবলৈ হ'লে আজিকালি বৃহৎ পৰিমাণৰ টকা ব্যয় কৰাটো প্ৰয়োজন। এই টকা ব্যয় কৰি তেওঁ ৰাজনীতি পথাৰত আহে, এজন বিধায়ক হয়। বিধায়ক হোৱাৰ পিছত তেওঁৰ টকা সংগ্ৰহ কৰাটো তেওঁৰ প্ৰয়োজনীয় হৈ পৰে। মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ। এজন বিধায়কৰ ঘৰলৈ গাঁৱৰ দুখীয়া মানুহ যায়, গৈ পেলাই কয় যে মোৰ দেউতা ঢুকাল, মোৰ ছোৱালীজনীৰ বিয়া, কিবা এটা দিয়ক। আৰু বিধায়কজনে সেই দুখীয়া মানুহজনক লগে লগে 2000 বা 5000 বা 10,000 টকা দি দিয়ে। এজন বিধায়কে কিমান টকা দৰমহা পায়? এজন বিধায়কে মাহেকত দৰমহা পায় খুব বেছি 1 লাখ টকা বা 1,20,000 টকা। এই যে দৰমহাখিনি পায়, এই দৰমহাৰ মাজত তেওঁলোকে এখন গাড়ী লয়, সেই গাড়ীৰ লোন দৰমহাৰ পইচা মাৰিব লগা হয়। তাৰপিছতো ঘৰলৈ অহা প্ৰতিজন মানুহক দৈনিক 500 টকাৰ পৰা আৰম্ভ কৰি 10,000 টকাকৈ বিধায়কজনে বিলাবলগীয়া হয়। যদি বিধায়কজনে তেওঁৰ ওচৰলৈ অহা মানুহক টকা নিদিয়ে, মানুহে বেয়া পায়, পৰৱৰ্তী নিৰ্বাচনত তেওঁৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব বিচাৰে। অৰ্থাৎ মানুহে গেৰেণ্টি লয়, প্ৰতিজন নাগৰিকে গেৰেণ্টি লয়, বিধায়ক যিহেতু, বিধায়কৰ টকা থাকিবই। বিধায়কৰ টকা ক'ৰ পৰা আহিব? বিধায়কে যদি দুৰ্নীতি নকৰে, তেওঁৰ দৰমহা পোৱা 1 লাখ টকাৰে মানুহক সাহায্য বিতৰণ কৰিব পাৰিবনে? মই বহু বিধায়কক জানো, যিসকল বিধায়কে সমষ্টিৰ যিকোনো এজন ব্যক্তি ৰোগত আক্ৰান্ত হ'লে লগে লগে তেওঁক আৰ্থিক সাহায্য প্ৰদান কৰে। এনে বিধায়ককো জানো, সমষ্টিত কোনোবা মানুহ মৃত্যু হ'লেই লগে লগে সেই পৰিয়ালটোলৈ গৈ টকা 10,000 টকাৰ সাহায্য আগবঢ়ায়, ধনী দুখীয়া কথা নাই। মই এনে বিধায়ককো জানো, যিসকল বিধায়কে প্ৰতিজন সমষ্টিৰ ব্যক্তিৰ বিয়াত এক নিৰ্দিষ্ট মাননি দিয়ে। বিহুৰ বতৰত, দুৰ্গা পূজাৰ কথাটো বেলেগ। বিহুৰ বতৰত একোজন বিধায়কে সমষ্টিটোৰ প্ৰতিটো বিহু কমিটিক 5,000 পৰা 10,000 টকা দিবলগীয়া হয়। কিছুমান মন্ত্ৰী MLA বিধায়কে নিজ সমষ্টিত এখন ডাঙৰ বিহু পাতে, যিখনত এজন ডাঙৰ শিল্পীক লৈ অনা হয়, সেই শিল্পীজনৰ ব্যয় সেই বিধায়কজনে নিজে দিবলগীয়া হয়। একোজন শিল্পীৰ নামত 10 লাখ টকা পৰ্যন্ত সেই বিধায়কজনে খৰচা কৰে। কিন্তু বিধায়কজনে মাহেকত 1 লাখ টকা পায়। এই 10 লাখ টকা ক'ত পালে? এই 10 লাখ টকা আচলতে ৰাইজে তেওঁক দুৰ্নীতি কৰিবলৈ অথৰাইজ কৰিলে।
আজি বিধায়কসকলে শপত গ্ৰহণ কৰোঁতে মই দৃশ্যবোৰ চাই আছোঁ, চাই মোৰ মনলৈ মানে আহিছে মুখবোৰ চাই যে কেইবছৰমানৰ পিছত আৰু 10 বছৰৰ পিছত এই বিধায়কসকলৰ মাজৰে কোনোবা এজন প্ৰতিপত্তিশীল মন্ত্ৰী হ'ব। প্ৰতিপত্তিশীল মন্ত্ৰী হোৱাৰ লগে লগে তেওঁ অথৰাইজ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী হৈ পৰিব। তেওঁ দুৰ্নীতি কৰিবই লাগিব। তেওঁক দুৰ্নীতি কৰিবলৈ ৰাইজে বাধ্য কৰায়। এজন মন্ত্ৰীয়ে যদি দুৰ্নীতি নকৰে, এজন বিধায়কে যদি দুৰ্নীতি নকৰে, সেই বিধায়কজনৰ ওচৰত যেতিয়া ৰাইজে গৈ সাহায্য বিচাৰে, বিধায়কজনে যদি সেই সাহায্য দিব নোৱাৰে, ৰাইজে তেওঁক বেয়া পায়। পৰৱৰ্তী নিৰ্বাচনত তেওঁক হৰুৱাবলৈ চেষ্টা চলায়। গতিকে ৰাইজক সন্তুষ্ট কৰিবলৈ একোজন মন্ত্ৰী একোজন বিধায়কে দুৰ্নীতি কৰিবলগীয়া হয়। ৰাইজক সাহায্য ঠিকেই দিয়ে, ইয়াৰ লগে লগে নিজৰ সম্পত্তিৰ পাহাৰ গঢ়ি তোলে। আমিও দেখা পাইছিলোঁ এটা সময়ত প্ৰথমবাৰৰ বাবে অহা বিধায়কসকল এতিয়া কেনেধৰণৰ বৃহৎ সম্পত্তিৰ অধিকাৰী হৈ পৰিছে। এই প্ৰক্ৰিয়া চলিয়ে থাকিব। আমি গণতান্ত্ৰিক নিৰ্বাচনৰ কথা কওঁ, আমি গণতন্ত্ৰৰ কথা কওঁ, আমি ৰাইজেই ৰজা বুলি কওঁ। আমি সেইদিনাই ৰজা হওঁ যিদিনা ভোট দিওঁ। ভোট দিয়াৰ পিছৰ দিনাৰ পৰা আমাৰ কোনো অস্তিত্ব নাই। ভোট দিয়াৰ পিছৰ দিনাৰ পৰা ৰজা বেলেগ হয়। আচলতে গণতন্ত্ৰৰ দিনা, গণতন্ত্ৰৰ নামত ভোট দিয়াৰ দিনা আমি ৰাইজেই ৰজা হৈ আচলতে ৰজা নিৰ্বাচন কৰোঁ। ৰজা কেতিয়াও দুখীয়া হ'ব নালাগিব, ৰজা সদায় ধনী হ'ব লাগিব, ৰজাই ঘোচ খাব লাগিব। আজি শপত গ্ৰহণ কৰা বিধায়কসকলক মই উদ্দেশ্য কৰি কওঁ, এই পৰম্পৰাৰ পৰা আঁতৰি আহিবলৈ চেষ্টা চলাওক। দুৰ্নীতি সম্পূৰ্ণৰূপে বন্ধ কৰিব আপোনালোকে নোৱাৰে, সেয়া সম্ভৱপৰ নহয়, কিন্তু এটা পৰ্যায়ত দুৰ্নীতি বন্ধ কৰাটো প্ৰয়োজন হৈ পৰিছে। নহ'লে লাহে লাহে ৰাজনীতি এক দুৰ্নীতিৰ উদ্যোগলৈ পৰিণত হ'ব আৰু ৰাজনীতিত সাধাৰণ মানুহে ভৰি দিব নোৱাৰিব। যাৰ টকা আছে সেই ৰাজনীতি পথাৰলৈ আহিব লাগিব আৰু ইয়াৰ বাবেই হয়তো টকা সংগ্ৰহ কৰিবৰ বাবেই এই নৱনিৰ্বাচিত বিধায়কসকলে এতিয়াৰ পৰা বিভিন্ন পন্থা গ্ৰহণ কৰিব। আজি ভাল লাগিছে, অসমীয়া পৰম্পৰাগত পোছাক পিন্ধি বহু বিধায়ক আহিছে। বিধানসভাৰ ভিতৰত প্ৰৱেশ কৰাৰ আগতে মাটিত শুই এছেম্বলিত সেৱা কৰিছে। তেওঁলোকে মনেৰে কি কৈছে নাজানো, কিন্তু আমি জানো তেওঁলোক কাইলৈ পৰহিলৈ আকৌ দুৰ্নীতিগ্ৰস্ত বিধায়কৰূপে পৰিগণিত হ'ব। সেই পৰম্পৰা চলিয়েই থাকিব। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।